মই যেতিয়া সংখ্যালঘু এলেকা এটাত যেতিয়া সোমাই গৈ ৰাইজৰ দলক এষ্টাব্লিছ কৰিব লাগে মই কংগ্ৰেছক তেল মাৰিতো নোৱাৰোঁ মই যেতিয়া সংখ্যালঘু এলেকা এটাত যেতিয়া সোমাই গৈ ৰাইজৰ দলক এষ্টাব্লিছ কৰিব লাগে মই কংগ্ৰেছক তেল মাৰিতো নোৱাৰোঁ কংগ্ৰেছৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণেতো ৰাইজৰ দল জন্ম দিয়া নাই জাগিৰোডত এটা কি কয় সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি খুলি অসমৰ ভাগ্য বদলাব নোৱাৰে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত ২৭,০০০ কোটি টকা খৰচ হ'ব ২০,০০০ কোটি টকা চৰকাৰে দিছে মাটি ফ্ৰীকৈ দিছে মোক যদি ২০,০০০ কোটি টকা দিয়ে মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম এজনো নিবনুৱা কোনো নাথাকিব প্ৰত্যেকজনে কাম পাব মোৰ এইটো গেৰাণ্টি আছে সেইকাৰণে মই আপোনালোকক কৈছোঁ যে এটা নতুন ধৰণৰ নতুন চিন্তাৰ ভিজনাৰী আঞ্চলিক ৰাজনৈতিক দল ওলাই আহিছে সেইকাৰণে আমাক বিজেপিয়ে বিৰোধিতা কৰে বিজেপিয়ে আমাক খতম কৰিব খোজে আৰু একেটা সময়তে কংগ্ৰেছেও আমাক গ্ৰহণ কৰিব নোখোজে কেলে তেওঁলোকে জানে যে ৰাইজৰ দল যদি আহিবলৈ কয় তেতিয়াহ'লে এওঁলোকৰ যি ভিজন আছে আৰু এওঁলোকৰ যুদ্ধৰ যি প্ৰস্তুতি আছে এই প্ৰস্তুতিত কংগ্ৰেছ টিকিব নোৱাৰে সেইকাৰণে চাৰিওফালে ৰাইজৰ দলৰ বিৰুদ্ধে কংগ্ৰেছে বদনাম ৰচনা কৰি আছে কংগ্ৰেছৰ সমৰ্থকসকলে মোৰ বিশ্বাসযোগ্যতা নাই এনেকুৱা ধৰণৰ কথা কৈ আছে অথচ সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ এলায়েন্স ভাঙি দিছে উপনিৰ্বাচনত আপোনালোকৰ বিহালী নিৰ্বাচনত মইতো তেজপুৰত আছোঁ বিহালী নিৰ্বাচনত কংগ্ৰেছ কি কয় এলায়েন্স ভাঙি দিছে গৌৰৱ গগৈ আৰু এতিয়া অথচ বদনাম দিয়ে মোক গৌৰৱ গগৈ এতিয়া কৈছে ব্লেকমেইলিঙৰ মই আপোনাক সেইকাৰণে কৈছোঁ যে প্ৰথম কথা যে অসমত এটা ৰাজনৈতিক দল জন্ম হৈছে আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল যিটোৱে ভিজন লৈ অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰত্যেকজন মানুহ আনকি সাংবাদিকৰ কাৰণেও আমাৰ ফুল ফ্লেজেড প্লেনিং আছে যাতে কোনো সাংবাদিকে জীৱনৰ বেছিভাগ সময় ছ'চিয়েল ছাৰ্ভিচ দি তাৰ পৰৱৰ্তী সময়খিনিত যাতে কেতিয়াও যাতে দুখত কটাব নালাগে আৰু জীয়াই থকাৰ কালখিনিত সাংবাদিকে যাতে পলিটিচিয়ানৰ পইচা লৈ জীয়াই থাকিব নালাগে তেওঁলোকক এটা ছেফ প্লেনিং দিয়াৰ আমাৰ প্লেন আছে প্ৰত্যেকজন সাংবাদিকক সুৰক্ষা দিয়াৰ আমাৰ প্লেন আছে মোক কোনোবা এজনে কওক বিজেপিয়ে সাংবাদিক এজনক টকা ৫০,০০০ দি কিনিব আমি তেওঁলোকক ছেফ প্লেন দিম আমাৰ বিৰুদ্ধেও নিউজ কৰা কিন্তু তোমালোকৰ জীৱন আমি নিৰাপদ কৰি দিম তো এই প্লেনিং লৈ আগবঢ়াই এটা ৰাজনৈতিক দল হ'ল ৰাইজৰ দল এতিয়া এই ৰাজনৈতিক দলটোৱে আমি কংগ্ৰেছক হয় আমি এটেক কৰিছোঁ মোক হাজাৰজন মানুহে এতিয়া হোৱাটছআপত মেছেজ দি আছে যে আপুনি আৰু কংগ্ৰেছক গালি নাপাৰিব কিন্তু কংগ্ৰেছক গালি যদি নাপাৰোঁ তেতিয়াহ'লে কংগ্ৰেছ দলে জানো সঁচাকৈ আজিৰ দিনটোত ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাবৰ কাৰণে আগবাঢ়ি আহিব আজিৰ দিনটোত কংগ্ৰেছৰ সঁচাকৈ বিজেপিক খেদিবৰ কাৰণে এটা ইউনাইটেড তেওঁলোকৰ একশ্যন প্লেন আছে নেকি আজিৰ দিনটোত ৰাইজৰ দলে ৩টা বস্তু ঠিক কৰি লৈছোঁ যে ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে ৩টা ষ্ট্ৰেটেজি কৰিম এক বিজেপি বিৰোধী প্ৰচাৰ বিজেপিয়ে কৰা কৰাপশ্যন বিজেপিয়ে কৰা জনগণ বিৰোধিতা সেই আটাইবিলাকৰ আমি ব্যাপক প্ৰচাৰ কৰিম নাম্বাৰ 1 নাম্বাৰ 2 আমি ইউনাইটেড ফ্ৰণ্ট কৰিম তাত কোনো কম্প্ৰমাইজ নহ'ব কংগ্ৰেছৰ লগত আমি থাকিমেই নাম্বাৰ 3 আমি কৈছোঁ যে ভৱিষ্যতে অসম কেনেকৈ বনাম তাৰ আমি 4 তৰপীয়া কাৰ্যসূচী তৈয়াৰ কৰিম কংগ্ৰেছক এবাৰ সোধক তেওঁলোকৰ এনেকুৱা স্পষ্ট ভিজন আছে নেকি যিহেতু ভিজন নাই তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়া লাগি থাকে গতিকে সমালোচনা নকৰিলে মই কেনেকৈ জীয়াই থাকিম মই যেতিয়া সংখ্যালঘু এলেকা এটাত যেতিয়া সোমাই গৈ ৰাইজৰ দলক এষ্টাব্লিছ কৰিব লাগে মই কংগ্ৰেছক তেল মাৰিতো নোৱাৰোঁ কংগ্ৰেছৰ পক্ষত কথা কৈতো নোৱাৰোঁ মনে মনে বহি থাকিতো মোৰ দলক প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ আৰু কংগ্ৰেছজনে যদি ভাবি থাকে যে নহয় সংখ্যালঘুটো তেওঁলোকে কিনি থৈছে তাত বেলেগ কোনো দলৰ এণ্ট্ৰি নাই এইবুলি যদি ভাবি থাকে তেতিয়াহ'লেতো নহ'ব তেতিয়াহ'লে তেওঁলোকৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণে আমাৰ দলটো জন্ম দিয়া নাই কংগ্ৰেছৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণেতো ৰাইজৰ দল জন্ম দিয়া নাই ৰাইজৰ দল জন্ম দিছোঁ অসমক নতুনকৈ গঢ়িবৰ কাৰণে আৰু অসমক নতুনকৈ গঢ়িবৰ কাৰণে যদি কংগ্ৰেছ দলে ৰাইজৰ দলক সহযোগিতা নকৰে তেতিয়াহ'লে কংগ্ৰেছ দলক মাজে মাজে সমালোচনা কৰিম সমালোচনা কৰিলে কিছুমানে বেয়া পাব কোনে পাব প্ৰতিষ্ঠিত ট্ৰেডিশ্যনেল ৰাজনৈতিক শক্তিবিলাকে কিন্তু যিবিলাকে জানে যে ইয়াত আঞ্চলিক শক্তিৰ বেছি প্ৰয়োজন
জাতীয়তাবাদী দেশপ্ৰেমিক শক্তিৰ বেছি প্ৰয়োজন অসমক বদলাই দিব পৰাৰ শক্তিৰ বেছি প্ৰয়োজন সেইবিলাকে সদায় ৰাইজৰ দলৰ প্ৰতি ছাপোৰ্ট ৰাখে